মিতাশ্ৰীৰ মিঠা মাতে মন মোহিব আপোনাৰ। সংগীতেৰে জগত জিনিব খোজা এগৰাকী ছাত্ৰী। অষ্টম শ্ৰেণীৰ মিতাশ্ৰী বৰাৰ সাফল্যৰ এখোজ। অসম সাংস্কৃতিক মহাসংগ্ৰাম 2023-24 অনুষ্ঠানত বোকাজানৰ মিতাশ্ৰী বৰাই লাভ কৰে তৃতীয় স্থান। অসম সাংস্কৃতিক মহাসংগ্ৰাম 2023-24 বৰ্ষত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত মিতাশ্ৰী বৰাই জ্যোতি সংগীত প্ৰতিযোগিতাত লাভ কৰে তৃতীয় স্থান। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগে অসমৰ 35খন জিলাক সামৰি বিভিন্ন জনগোষ্ঠীয় নৃত্য গীত সামৰি বৃহৎ মঞ্চ অনুষ্ঠিত কৰিছিল, যাতে নগৰ অঞ্চলৰ লগতে গাঁও অঞ্চলৰ প্ৰতিভাৱান ব্যক্তিসকলে সুপ্ত প্ৰতিভা বিকাশ কৰিব পাৰে। উক্ত অনুষ্ঠানত অসমৰ কেইবা সহস্ৰাধিক প্ৰতিভাৱান শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানত জ্যোতি সংগীত প্ৰতিযোগিতাত কাৰ্বি আংলং জিলাৰ বোকাজানৰ নিজৰাপাৰৰ নিবাসী মহেন্দ্ৰ বৰা আৰু পঞ্চী বৰাৰ কন্যা মিতাশ্ৰী বৰাই তৃতীয় স্থান লাভ কৰি বোকাজানৰ লগতে কাৰ্বি আংলং জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে। মিতাশ্ৰী খুব কম বয়সৰ পৰাই সাংস্কৃতিক জগতখনৰ সৈতে জড়িত হৈ পৰিছিল। বৰ্তমান মিতাশ্ৰী বোকাজানৰ প্ৰণৱ বিদ্যাপীঠ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। মিতাশ্ৰীয়ে সাংস্কৃতিক মহাসংগ্ৰামত পদক আজৰি অনাৰ পাছত বোকাজানত উপস্থিত হোৱাৰ লগে লগে নিজ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, স্থানীয় বাসিন্দাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শুভাকাংক্ষীসকলে উষ্ম আদৰণি জনায়। আমি এনিটাইম 24ৰ পৰিয়ালৰ তৰফৰ পৰাও উদীয়মান শিল্পী মিতালী বৰালৈ যাচিলোঁ অলেখ শুভকামনা। অনাগত সময়ত সফলতাৰ শীৰ্ষলৈ অতিক্ৰম কৰক মিতাশ্ৰী বৰা। খুবেই ভাল লাগিছে। প্ৰথমৰ পৰা মা দেউতা বুলিয়ে নহয়, মোৰ লগৰ ল'ৰা ছোৱালী আৰু সকলো শুভাকাংক্ষীয়ে মোক বহুত মৰম আৰু উৎসাহ দিছিলে, লগতে আশীৰ্বাদো কৰিছিলে, যিটোৰ কাৰণে মই ইমানখিনিলৈকে গৈ পেলাই ৰাজ্যিক পৰ্যায়ত 3rd পজিশ্যন পাই আহিব পাৰিলোঁ। প্ৰথমতে MSc লেভেল হ'ল, তাৰপিছত LSc, তাৰপিছত ডিষ্ট্ৰিক্ট লেভেলতো পালোঁ আৰু গৈ পেলাই ছেমিফাইনেলত পালোঁ আৰু ফাইনেলছত পালোঁগৈ আৰু একেবাৰে ফাইনেলছত 1166 জন আছিলে, তাৰ মাজতে মই পালোঁ। কাৰ্বি আংলঙৰ পৰা আমাৰ গ্ৰুপত খালি 2জন আছিলে। জ্যোতি সংগীত নহয়, 3জন আছিলোঁ। জ্যোতি সংগীতত 2জন আছিল। জ্যোতি সংগীতত 3জন আছিলোঁ আৰু ৰবীন্দ্ৰ সংগীতত 1জন গৈছিলে ডিফুৰ পৰা। জ্যোতি সংগীত মই এমাহৰ আগৰ পৰাই, যেতিয়া মানে প্ৰথমৰ পৰাই গানকেইটা চিলেক্ট কৰি লোৱা আছিলে, সেনেকৈ আৰু কৰি গৈছিলোঁ। মায়ে গানখিনি চিলেক্ট কৰি দিয়ে আৰু দেউতাই সহায় কৰি দিয়ে অলপ সময় উলিয়াই। একদম গুজবাম্পছ আহি গৈছিলে, খুব ভাল লাগিছিলে। আৰু যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সৰ্বপ্ৰথমে আমাৰ সৌভাগ্য আৰু আমি আজি আনন্দৰ বিষয়ে যে মিতাশ্ৰী বৰাদেৱলৈ আমি সৰ্বপ্ৰথমে আন্তৰিক মৰম, অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আহি থকা দিনবোৰত তেখেতে সংগীত জগতক আৰু অধিক এই পিছ পৰি থকা কাৰ্বি আংলং তথা বোকাজানলৈ সুনাম কঢ়িয়াই আনক, তাকে আমি কামনা কৰিছোঁ। আৰু আমি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ 2023 আৰু 24 বৰ্ষৰ যি অসম সাংস্কৃতিক মহাসংগ্ৰামৰ অনুষ্ঠিত কৰা যি জ্যোতি সংগীতত অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰা মিতাশ্ৰী বৰাই বোকাজানৰ লগতে কাৰ্বি আংলং জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু লগতে আমি কৈছোঁ যে তেখেতে সংগীতৰ যি চৰ্চা, সংগীত বস্তুটো মানে সাধনা বুলি আমি কওঁ, সংগীতৰ ক্ষেত্ৰত সাধনা কৰিব লাগে। এই মিতাশ্ৰী বৰাই বহু বছৰৰ পৰা সংগীতৰ ক্ষেত্ৰত সাধনা কৰি আহিছিলে, আজি তাৰ ফল তেখেতে পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ লগতে তেখেতলোকৰ পিতৃ মাতৃৰ লগতে ৰাইজৰ যি
আশীৰ্বাদ সহায় সহযোগিতা সদায় মিতাশ্ৰী বৰাৰ লগত থাকিব আৰু তেখেতে অনাগত দিনত ভাৰতবৰ্ষতো মানে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি পেলাই ভাৰতবৰ্ষত অসমৰ নাম উজ্জ্বল কৰিব বুলি আমি আশা কৰিছোঁ মোৰ লগতে মোৰ পৰিয়ালৰ সকলো সদস্য লগতে বোকাজানবাসী ৰাইজ তথা কাৰ্বি আংলঙৰ সকলো শুভাকাংক্ষী যিসকলে আমাক বহুত উৎসাহ যোগাইছে তাই যেতিয়া 1 তাৰিখৰ দিনা ওলাই গৈছে দেউতাকৰ লগত মই কৈছোঁ যে তোমাৰ জীৱনৰ এটা বৰ সুন্দৰ সময় আহিছে তুমি খুব ফূৰ্তি কৰাগে তাৰপিছতে তেখেতে বহুত কষ্ট কৰিছে দেউতাকে তাৰপৰা তাই সৰুৰ পৰা সেইখিনি চৰ্চা চলাই আহিছে চবে জানেই তাই দেউতাকে যেনেকৈ শিকাইছে ভূপেন ৰাভা জ্যোতি সেইখিনিৰ ওপৰত তাই সৰুৰ পৰা আগ্ৰহী তেনেকৈ তাই আজি এই সফলতা আনিবলৈ সক্ষম হ'ল সেয়াই আৰু বোকাজানৰ পৰা ৰাহুল শ্যামৰ ৰিপৰ্ট এনি টাইম 24